হেল্ল' এভৰিৱান, আকৌ এটা মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই কাঁচকলেদি চিপছ ঘৰতে কেনেকৈ বনাব পাৰি আপোনালোকৰ আগত দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া প্ৰথমতে মই কাঁচকলখিনি বাকলি গুচাই ল'লোঁ। গুচাই ধুই কটন কাপোৰেদি টুকিলেও হয়। মোৰ কটন কাপোৰ ভাল ধুই থোৱা নাছিলোঁ কাৰণে মই নেপকিন দিয়ে টুকি লৈছোঁ। ভালকৈ লাগি থকা পানীখিনি শুকাই যোৱাকৈ টুকি ল'ব লাগে। মই পানীখিনি টুকাৰ পিছত আকৌ এবাৰ অকণমান দেৰি ৰ'দতো দিছিলোঁ। ধুই আকৌ মই ৰ'দত দি আকৌ এবাৰ টুকি লৈছোঁ। টুকাৰ পিছত এয়া সৰু সৰুকৈ মানে মোৰ মেচিন নাই, হাতে দিয়ে মই কাটিছোঁ। স্লাইচকৈ কাটাৰ পিছত এফালে মই কেৰাহী গৰম কৰি থৈছোঁ তেল। এই কেৰাহীত এনেকৈ অলপ অলপকৈ দি ইয়াত নিমখ আৰু মই ইয়াত নিমখ আৰু কালাৰৰ কাৰণে জলকীয়া গুড়িও মিলাই লৈছোঁ। তেনেকৈ পানী দি মিলাই ল'ব। ডাইৰেক্ট নিমখটো দিব নালাগে, পানীৰ লগত মিলাই জুলীয়া কৰি আৰু অকণমান কালাৰৰ কাৰণে হালধিও দিছোঁ। একো নিদিয়াকৈ অকল নিমখ পানীও দিব পাৰি, তেতিয়া বগা হৈ থাকিব। দিয়াৰ পিছত ইয়াতে দি দিব লাগে, তেতিয়া টেষ্টটো ভাল হয়, মানে নিমখটো ধুনীয়াকৈ ইয়াত লাগি যায়। আৰু গেছটো কমাই প্ৰথমতে বহাই ভাজি ল'ব, লৰাই ল'ব। তাৰপিছতে গেছটো কমাই অলপ দেৰি তেনেকৈয়ে ভাজি থাকিব, যেতিয়ালৈকে খৰখৰীয়া হৈ নাযায়। এনেকৈ ঠাণ্ডা হোৱাৰ পিছতো মানে সেমেকি নোযোৱাকৈ, টান হৈ যোৱাকৈ ভাজি ল'ব। এনেকৈ ঘৰত বনাই ল'ৰা ছোৱালীকো খুৱাব পাৰি। মানে কিনাবোৰতকৈ নিজৰ ঘৰৰটো মানে ভাল, আৰু একো ছাইড এফেক্ট নাথাকে। তেলো মানে নিজেই মানে ফ্ৰেছ তেলত, কিনাবোৰতো ক'ব নোৱাৰি। এয়া হৈ গ'ল গোটেইখিনি ভাজি। ইমানেই ধুনীয়া হৈছে ন, ইমান খৰখৰীয়া ধুনীয়া খাবলৈ চিপছ হৈছে। এনেকৈ আপোনালোকেও ঘৰত বনাই ল'ৰা ছোৱালীক খুৱাব পাৰে। আজিলৈ আহিছোঁ বাই, কেনেকুৱা পালে জনাব।